যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ডৰ নতুন মূৰ এবাৰ দেখিবলৈ পোৱা গৈছে। জেললৈ যোৱা যুৱক কিশলয় শৰ্মাই কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু কিশলয় শৰ্মাই এই ঘটনা সন্দৰ্ভত জেললৈ গৈছিল আৰু তাৰ পাছতেই অশ্লীল ভিডিঅ' ভাইৰেল কৰা নাছিল কিশলয় এই মন্তব্য কৰিছে কিশলয় শৰ্মাই আৰু পৰ্ণ ভিডিঅ' নিৰ্মাণ কৰা নাছিল কিশলয় এই মন্তব্য কৰিছে কিশলয় আৰু ভিডিঅ'ৰ যুৱতীগৰাকীৰ আছে বহুতৰে সৈতে সম্পৰ্ক আৰু বহুতৰ সৈতে সম্পৰ্ক থকাৰ লগতে বহু প্ৰতিষ্ঠিত ব্যৱসায়ীৰ সৈতেও সম্পৰ্ক আছে পৰ্ণ ভিডিঅ' দেখিবলৈ পোৱা সেই যুৱতীগৰাকীৰ একেদৰে ব্যৱসায়ীৰ লগতে বহু চৰকাৰী চাকৰিয়ালৰ সৈতেও আছে যুৱতীগৰাকীৰ সম্পৰ্ক যুৱতীগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কিশলয় শৰ্মাই আৰু লগতে যোৰহাট আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে কিশলয় শৰ্মাই আমি পুনৰ উল্লেখ কৰিছোঁ যি ৰাজ্য কঁপাই যোৱা যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ড আৰু পৰ্ণ ভিডিঅ' কাণ্ড এবাৰ নতুন মূৰ পোহৰলৈ আহিছে জেললৈ যাব লগা হোৱা যুৱক কিশলয় শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে পৰ্ণ ভিডিঅ' বনোৱা যুৱতীগৰাকীৰ লগত বহু কেইগৰাকী ব্যৱসায়ী আৰু চাকৰিয়ালৰ লগত শাৰীৰিক সম্পৰ্ক আছিল যুৱতীগৰাকীৰ পৰ্ণ ভিডিঅ' ভাইৰেল হৈ যোৱাৰ পিছতে যুৱতীগৰাকীৰ ইমেজ ভাল কৰিবলৈকে কিশলয় শৰ্মাক ফচুৱা হৈছিল কাৰণ যোৰহাটৰ স্থানীয় যুৱক নাছিল কিশলয় শৰ্মা যুৱতীগৰাকীৰ লগত সামাজিক মাধ্যমত চিনাকি হৈ পিছত যুৱতীগৰাকীক লগ পাইছিল কিশলয় শৰ্মাই আৰু যুৱতীগৰাকীৰ লগত পৰ্ণ ভিডিঅ' নিৰ্মাণ কৰা নাছিল কিশলয় শৰ্মাই আনহাতে তেওঁ যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাও নাছিল যুৱতীগৰাকীয়ে কিশলয় শৰ্মাৰ বিৰুদ্ধে পুলিবৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত জেললৈ প্ৰেৰণ কৰিছিল কিশলয় শৰ্মাক কিন্তু এই ঘটনাৰ দুদিনৰ পিছতেই এই পৰ্ণ ভিডিঅ'ৰ বাবে এগৰাকী ৭২ বছৰীয়া বৃদ্ধা আত্মহত্যা কৰিছিল আৰু আত্মহত্যা কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰক্ষীয়ে যুৱতীগৰাকী আৰু এই পৰ্ণ ভিডিঅ'ৰ লগত জড়িত অভিষেক কাশ্যপ নামৰ এজন যুৱকক জেললৈ পঠিয়াই পৰ্ণ ভিডিঅ' কাণ্ডৰ তদন্তৰ সামৰণি মাৰিছিল আৰু ৪০ দিনকৈ জেলত থাকিব লগা হোৱা কিশলয় শৰ্মাই এই পৰ্ণ ভিডিঅ' কাণ্ডৰ পুনৰ ভালকৈ তদন্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে আৰু কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কিশলয় শৰ্মা